জয়গুৰু শংকৰ সকলোলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰক্ষেত্ৰী আঞ্চলিক শাখাৰ তৰফৰ পৰা আজি আমি টাইপা চমুকৈ টাইপা টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ বিৰুদ্ধে আমি তেখেতসকলে যি যোৱা 17 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকা তথা সংবিধান দাস কৰি যি দুষ্কাৰ্য সম্পন্ন কৰিলে তাৰ প্ৰতিবাদত আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে আমি বৰক্ষেত্ৰী আঞ্চলিক শাখাই আজি তেখেতসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলোঁ আৰু তেখেতসকলে যাতে এনেকুৱা দুষ্কাৰ্য ভৱিষ্যতে সম্পন্ন নকৰে তাৰ বাবে আমি সেই সুমতি প্ৰদান কৰাৰ কাৰণে ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমূহ ভক্তবান ৰাইজৰ ভাৰতীয় দণ্ডবিধি আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আৰু আইনী ব্যৱস্থাই তেৰাসৱক যাতে এই আইনৰ গণ্ডিলৈ আনি এক উচিত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে বা ভৱিষ্যতে যাতে এনেকুৱা দুষ্কাৰ্য সম্পন্ন কোনো ধৰণৰ নকৰে, কোনো সংগঠন বা দলে নকৰে তাৰ বাবে এক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে ব্যৱস্থা কৰাৰ কাৰণে আমি সেৱা জনাইছোঁ। আমি ইতিমধ্যে মোকালমা আৰক্ষী থানাত আমি এই এজাহাৰ ভাগ প্ৰদান কৰিছোঁ আৰু তেখেতসকলৰ প্ৰাপ্তি স্বীকাৰ কৰি আমাক ৰিচিভ নম্বৰ দিছে। আমি বৰক্ষেত্ৰী আঞ্চলিক শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা দিয়া হৈছে, নলবাৰী জিলা।